ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। জনজাতিকৰণৰ প্ৰতিবেদন দিলেই অসমত হ'ব ৰক্তাক্ত পৰিস্থিতি। হয়, ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এনেকৈ নৱবৰ্ষৰ প্ৰথমটো দিনতেই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সেইখন প্ৰতিবেদনটো দিবই নোৱাৰে। সেইখন প্ৰতিবেদন দিলেইতো অসমত এটা ৰক্তাক্ত সংঘাত হয়। সেইটো হ'ব লাষ্ট ষ্টেজ। প্ৰতিবেদনখন দিয়াৰ দিনাখনেতো অসমত ৰক্তাক্ত সংঘাত হৈ যাব পোৱা নোপোৱাৰ মাজত। কিন্তু আজি আমি এটা বছৰ চেষ্টা কৰি মৰাণসকলৰ ক্ষেত্ৰত মানিলে, মটকসকলৰ ক্ষেত্ৰত মানিলে, চুতীয়াসকলৰ ক্ষেত্ৰত 70% তেওঁলোকে মানিছে, অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত মানিছে, আদিবাসীৰ কিছু কমিউনিটিৰ ক্ষেত্ৰত বৰ্তমানৰ জনজাতীয় লোকসকলে মানিছে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ যেতিয়া আমি কৰিম, এনেকুৱা এটা প্ৰতিবেদন দিব লাগিব য'ত কোনো বৰ্তমানৰ জনজাতীয় সংঘই তাৰ বিৰুদ্ধে ষ্টেটমেণ্ট নিদিয়ে।